আজি পুৱাৰ জুতি আঙুলি পিঠা বলকচোন বনাবলৈ যাওঁ। ইফালে মই পাকঘৰলৈ আহি এখন কেৰাহী পাতি দিলোঁ আৰু কেৰাহীখনত এতিয়া প্ৰয়োজন অনুসৰি গাখীৰ দি দিছোঁ। আৰু আনফালে মই এটা পাত্ৰত অলপমান পিঠাগুড়ি লৈ তাতে এচিকুট নিমখ দি গৰম পানী দি এতিয়া এইখিনি ভালদৰে মঠি ল'ম। আপোনালোকেতো আঙুলি পিঠা বনাব সকলোৱে জানে, তথাপি আৰু আজি মই বনাইছোঁ, গতিকে মইনো কেনেকৈ বনাওঁ আপোনালোকৰ আগতো শ্বেয়াৰ কৰোঁ বুলি ভিডিঅ'টো বনালোঁ। আৰু এইফালে মোৰ পিঠাগুড়িখিনি মঠা হৈ গৈছে। এতিয়া মই এখন প্লেটত ঘি সানি ল'লোঁ আৰু আনফালে পিঠাগুড়িখিনিতো অকণমান ঘি সানি ভালদৰে মঠি লৈছোঁ। আৰু এতিয়া মই সৰু সৰুকৈ বল বনাই এইখিনি এটা আঙুলিৰ আকৃতি দি ল'লোঁ। আঙুলিৰ দৰে নেদেখিলেনো আৰু কেনেকৈ ক'ব এইটো যে আঙুলি পিঠা, নামেই হৈছে তাৰ আঙুলি পিঠা, গতিকে আঙুলিৰ দৰে শ্বেপ এটা দি ল'লোঁ। আৰু এতিয়া উতলি থকা গাখীৰখিনিত মই এটা এটাকৈ গোটেইকেইটা দি দিলোঁ। আৰু এটা কথা দেই, ইয়াতে মই তেজপাত আৰু চেনিও দিলোঁ, সেইটো পিছে দেখুওৱা নহ'ল। আৰু শেষত এইখিনি সিজি ধুনীয়াকৈ এনেকুৱা গাঢ় ৰং এটা উঠিছে আৰু এটা বাতিতকৈ মই ধুনীয়াকৈ সজাই ল'লোঁ। দেখি লাগিছেনে খাওঁ খাওঁ। আৰু এইফালে বেটা আৰু মিষ্টাৰকো দি দিলোঁ। বেটাই আকৌ গৰমে গৰমে চামুচখন অকণমান খাই দিছিল, পিছে তাৰ মুখখন পুৰিল, বেয়াই লাগি গ'ল পাই। আৰু চাওকচোন, সি যে খাইছে লগতে সি আকৌ মোকো খুৱাই দিয়ে, মানে মাকক নিদিয়াকৈ সি একো বস্তুৱে নাখায়। বৰ মৰম কৰে দেই মোৰ ল'ৰাটোৱে। আৰু চাওক সেয়া সি মোক খুৱাই দিছে। আৰু ইফালে বাপেক পুতেক দুইটা লাগি আছে, এইটো মোৰ বাতি, এইটো দেউতাৰ বাতি তাৰমানে। আৰু এতিয়া সি মোকো খাবলৈ জোৰ কৰি আছে বোলে মাক খুৱাই দিয়ে। এতিয়া মই খাই লওঁ, আজিলৈ ভিডিঅ'টো সামৰিছোঁ, বাই বাই।